এগৰাকী জ্যেষ্ঠ সাংবাদিক সাংবাদিকতাৰ উপৰি শাক-পাচলি খেতি আৰম্ভ কৰিছে জৈৱিক পদ্ধতিৰে শাক-পাচলিৰ বজাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰি ব্যৱসায়িক ভিত্তিত উৎপাদিত শাক-পাচলিৰ পৰা মানৱ দেহৰ স্বাস্থ্যৰ প্ৰতি অহা চৰম ভাবুকি আৰু প্ৰত্যাহ্বানৰ পৰা ৰক্ষা পাবলৈ তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াই ঘৰত আৰম্ভ কৰিছে জৈৱিক পদ্ধতিৰে শাক-পাচলিৰ খেতি সাংবাদিকগৰাকীয়ে তেজপুৰৰ বাহবাৰীৰ ঘৰৰ চৌহদত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে জিকা ভেন্দি লাও কোমোৰা জলকীয়া তিয়হৰ খেতি কৰি নিজে উপকৃত হোৱাৰ লগতে উৎপাদিত সামগ্ৰীসমূহ বজাৰলৈ উলিয়াই দি আৰ্থিকভাৱে উপকৃত হৈছে ইতিমধ্যে সাংবাদিকগৰাকীয়ে জৈৱিক পদ্ধতিৰে ৩৭ বিঘা কৃষিভূমিত ধান খেতি কৰি বিভিন্ন প্ৰজাতিৰ ৩০০ মন ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে ধান আপোনাৰ মই ৩৬ বিঘা মাটিত কৰিছিলোঁ ৩৬ বিঘাত মাটিত ৩০০ মনৰ অলপ বেছি হ'ব বিশেষকৈ মই এতিয়া জিকা ভেন্দি তিয়হ ভাতকেৰেলা তিতাকেৰেলা জলকীয়া এইখিনি ভোল এইখিনি মই নিজে কৰিছোঁ লাও নিজে কৰিছোঁ অকল গোবৰত কৰিছোঁ আৰু মই যিখিনি আমি খাবলগীয়া আছে ওচৰৰ ২-১ ঘৰ মানুহতো বিলাই দিছোঁ প্লাছ মই ইয়াৰ পৰা মোৰ বেপাৰীয়ে লৈ যায় ৩ কেজি ৪ কেজি তিয়হ ডেইলি ৩ কেজি ৪ কেজি ওলাই এইবিলাক লৈ যায় কাৰণ গোটেই সোপাটো খাব নোৱাৰি গতিকে ৩ কেজি ৪ কেজি তিয়হ নিয়ে জিকাও ২ কেজি ৩ কেজি নিয়ে বডি ২.৫ কেজি ৩ কেজি আৰু তেনেকৈ লাও লৈ যায় ৭টা ভাতকেৰেলাও নিয়ে জলকীয়াও নিয়ে এইখিনি বেছিখিনি মই বিক্ৰী কৰি দিওঁ তাৰমানে নিজৰ লগতে আন ১০ জনৰ সুস্বাস্থ্যৰ বাবে যুৱক যুৱতীসকলক জৈৱিক পদ্ধতিৰে কৃষি কাৰ্যত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় মনোজ শইকীয়াই তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকা বাতৰি বিভাগ DD অসম